আচলতে ৰৈ ৰৈ বিনালে চিনেমাখনৰ যিটো ধৰণত পাইৰেচি হৈছে তাক লৈ কথাখিনি কৈছোঁ। আমাৰ অসমীয়া মানুহবোৰ আচলতে কেতিয়া ভাল হ'ব আৰু কিমানখিনি মহান মানুহে ত্যাগ কৰিব লাগিব যাৰ ফলত অসমীয়া মানুহৰ কিছুমান সংস্কাৰ হ'ব। ৰৈ ৰৈ বিনালে জুবিন গাৰ্গ ডাঙৰীয়াৰ শেষ ছবি আছিল। তেওঁ ইমান কষ্ট কৰি ইমান ভালকৈ এখন চিনেমা নিৰ্মাণ কৰিছে, কিন্তু কি কৰিছে আপোনালোকে? পাইৰেচি। হলত গৈ ৰেকৰ্ডিং কৰিছে, ইউটিউবত আপলোড কৰিছে। কিহৰ কাৰণে? কেইটামান ভিউজৰ কাৰণে। ছবিখন চাব মন আছে, বাৰে বাৰে চাওক। গম পাইছোঁ টিকেটৰ দামটো বেছি, কম দামী টিকেটত চাওক, কিন্তু সেই বুলি পাইৰেচি কৰিব ন। সেই পাইৰেচিটোৱে আচলতে এটা ক্ৰাইম। আপোনালোকে গম পায়নে? ই এটা ক্ৰাইম। আৰু দেখাই পাইছে দুজনমানক ইতিমধ্যে জেলত পঠোৱা হৈছে। কিন্তু কথাটো জেলত পঠোৱা বা তেনেকুৱা কথা নহয়। কথাবোৰ হ'ল আমি আচলতে মানুহ হিচাপে বা অসমীয়া হিচাপে বা এখন সমাজ হিচাপে আমি কি শিকিছোঁ? সেই মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে কিমানখিনি কথা শিকাই থৈ গ'ল, সেইবিলাকতো আমি কেতিয়াও জ্ঞান নল'লোঁ, আৰ্জিব নোৱাৰিলোঁ। শংকৰদেৱ গুচি গ'ল, মাধৱদেৱ গুচি গ'ল, জ্যোতিপ্ৰসাদ আগৰৱালা, বিষ্ণু ৰাভা, ভূপেন হাজৰিকা আৰু এতিয়া জুবিন গাৰ্গ। এই সমাজখনৰ কাৰণে, এইখন অসমৰ কাৰণে তেওঁলোকে কিমান কি কৰিলে, আৰু আজি এই জুবিন গাৰ্গৰ চিনেমা আপোনালোকে পাইৰেচি কৰি আছে। অকল পাইৰেচি কৰাকেইটাৰ কথাই মই কোৱা নাই। যিকেইটাই সেই ভিডিঅ' কেইটা চাইছে, ইউটিউবত গৈ ভিউজ দিছে, মোটামুটি দেখিছোঁ কেইটামানতো ভাল ভিউজ আছে, লাখত ভিউজ গুচি গৈছে, চাইছে। তেওঁলোকোতো এটা ক্ৰিমিনেল। আজি মাত্ৰ 50 দিন পাৰ হৈ গ'ল মানুহজন ঢুকুৱা। কিমান মানুহ গোট খালে তেওঁৰ মৃত্যুৰ সময়ত, কিমান ঐক্যতা আমি দেখিবলৈ পালোঁ। সকলোৱে তেওঁৰ নিয়াৰ বাবে কিমান মাত মাতি আছে। আৰু এইবিলাক নিকৃষ্ট কামবিলাক কিয় কৰে আপোনালোকে? কথাবিলাক অলপ ভাবক, ভাবি চাওক যে আমি অসমীয়া হিচাপে আচলতে আমি কি কৰি আছোঁ। আমাৰ অসমৰ যিটো সম্পদ আছিলে, এতিয়াও আছে, জুবিন গাৰ্গ। এই সম্পদগৰাকীক যদি আমি সন্মান ভালকৈ দিব পৰা নাই, তেনেহ'লে আমি আৰু কি কৰিম? দুদিনীয়া ইমোচনত অতিবাহী হৈতো লাভ নাই। তেওঁৰ সৃষ্টিবিলাকক, তেওঁ কৰি যোৱা কামবিলাক আমি যদি সন্মানেই দিব নাজানো, আমি যদি এনেকুৱা ধৰণৰ নিকৃষ্ট কিছুমান কাম কৰোঁ পাইৰেচিৰ দৰে, তেনেহ'লে আমি কি শিকিলোঁ তেওঁৰ? আমি আমাৰ আগৰ প্ৰজন্মক কি শিকাম? মই নাজানো এইবিলাক কোনে কৰি আছে, কোন সেই মানুহবিলাক, তেওঁলোকৰ শিক্ষা আছেনে নাই, পঢ়া শুনা কৰিছেনে নাই, মই নাজানো। হয়তো তেওঁলোকে অশিক্ষিতই হ'ব, মোৰ তেনেকুৱা লগা নাই যে পঢ়া শুনা কৰা মানুহ, কাৰণ পঢ়া শুনা মানুহে তেনেকুৱা কাম নকৰে। অথবা পঢ়া শুনা নকৰিলেও কিছুমান মানুহ আছে যাৰ বিবেক বিবেচনা বোলা বস্তু আছে, যাৰ স্কুলীয়া শিক্ষাও নাই, কিন্তু তেওঁলোকৰ বিবেক বিবেচনা বহুত ভাল। তেওঁলোকে হলত গৈ চিনেমা চাইছে। হাজিৰা কৰা কাম কৰা মানুহ গৈ হলত চিনেমা গৈ চাইছে, কিন্তু কোনোতো পাইৰেচি কৰা নাই। এই এটা চাম আছে যিবিলাক খাল কবিতাবাদী, এই কামটো কৰিব নালাগে। মই ৰিকুৱেষ্ট কৰিছোঁ সকলোৱে বন্ধ কৰক পাইৰেচি।